৩৭,২৭৭ জন হিতাধিকাৰীয়ে চৰকাৰী কৰ্মচাৰীয়ে পূৰ্বতে ১৫ লাখ টকা আপোন ঘৰ আঁচনিৰ জৰিয়তে ঋণ লৈছিল তেওঁলোকে এতিয়া ৩০ লাখ টকালৈকে অৰ্থাৎ আৰু ১৫ লাখ টকা বেংকৰ পৰা ঋণ ল'ব পাৰিব আপোন ঘৰ আঁচনিৰ অধীনত। কাৰ্বি আংলং, ডিমা হাছাও, উজনি অসমৰ জিলাসমূহৰ ৰাইজৰ এটা ক্ষোভৰ সৃষ্টি হৈছে কাৰণ মেক্সিমাম কৰ্মচাৰীয়ে তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিত পোষ্টিং লৈ বা পদ থকাৰ পিছত তেওঁলোকে গুৱাহাটী আৰু কামৰূপ জিলাত তেওঁলোকে এটেচমেণ্টত আছে আৰু ইয়াক লৈ এক প্ৰকাৰ গণ বিক্ষোভৰ আৰম্ভণি হৈছে। বহুত জাগাত মানুহ নাই, ক'ত আছে বোলে এটেচমেণ্ট লৈ জালুকবাৰীত আছে, এটেচমেণ্ট লৈ পলাশবাৰীত আছে আৰু তাকে লৈ ব্যক্তিগতভাৱে মানুহে মোকেই বেয়া পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজৰ গৃহ জিলালৈ কৰ্মচাৰীসকলক লৈ গৈছে বুলি। সেইকাৰণে এতিয়া সকলো ডি এটেচমেণ্ট হ'ব, কিন্তু পৰ্টেল আছে। কোনোবাই যদি ট্ৰেন্সফাৰৰ কাৰণে আবেদন কৰে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰে। মোৰ অগোচৰে হৈ আছিলে, আমাৰ মন্ত্ৰীবিলাকৰো অগোচৰে হৈ আছিলে, গতিকে আমি ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ ওপৰত ডিপাৰ্টমেণ্টেল একশ্যন ল'ব দিছোঁ। এইবিলাক তলৰ পৰ্যায়তে হৈ যায়, কোনেও গমো নাপায় বা আপোনালোকেও নিলিখে। এনেইতো আমাৰ চ'ৰ্চ আপোনালোকে লিখিলে আমি গম পাওঁ, আপোনালোকে এইবিলাকৰ ওপৰত বৰ বেছিকৈ নিলিখে, সেইকাৰণে কথাবিলাক আমি গমো পোৱা নাছিলোঁ। এইবাৰ আমি তিনিচুকীয়া, ডিব্ৰুগড়ত এতিয়া আমি এটা নতুন কাম আৰম্ভ কৰিছোঁ, সমষ্টি ভিত্তিক আমি ৰিভিউ লওঁ। এতিয়া মই যেতিয়া ডিব্ৰুগড়ত এটা সমষ্টিকৈ ৰিভিউ লৈছোঁ তেতিয়া চিটত আহি গৈছে যে 4জন MPW নাই, ক'ত আছে? কামৰূপত আছে। 5জন MPW নাই, ক'ত আছে? নলবাৰীত আছে। বেচিকেলি উজনিৰ পোষ্টিং হোৱা ল'ৰা ছোৱালীখিনিয়ে কামৰূপ, নলবাৰী, গুৱাহাটী এইবিলাকলৈকে গুচি আহে বিভিন্ন ধৰণে। সেইকাৰণে এইটো আমি বন্ধ কৰিব খুজিছোঁ। কিন্তু কোনোবা যদি এটেচমেণ্ট লাগে, বোলে এনাষ্টেচিয়া লাগে কোনোবা ডিষ্ট্ৰিক্ট হস্পিটেলত, চৰকাৰে এটেচমেণ্ট কৰিলে আপত্তি নাই, কিন্তু সঞ্চালক পৰ্যায়ত এটেচমেণ্ট হ'ব নালাগে।